খোৱাং পানীতোলা গান্ধ মজলীয়া বিদ্যালয়ৰ খেলপথাৰ কেন্দ্ৰীয় মহাবীৰ লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰস্তুতি বুজ ল'লে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ আৰু আহোম জাতীয় গণমঞ্চৰ পথালি বাম শাখা সমিতিৰ যৌথ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেপৰ চালি বাম শাখা সমিতি আৰু বৃহত্তৰ পথালি বামবাসীৰ সহযোগত অহা 24 নৱেম্বৰত খোৱাং সমষ্টিৰ পানীতোলা গান্ধ মজলীয়া বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় মহাবীৰ লাচিত দিৱস উদযাপন কৰিবলৈ লৈছে। আজি খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰস্তুতি বুজ লয়। এই সময়ছোৱাত আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকন ভূঞাৰ লগতে পথালিবাম অঞ্চলৰ বহু গণমান্য ব্যক্তি উপস্থিত থাকে। হয়, ইতিমধ্যে এটা পবিত্ৰ দিন আহি পাইছেহি। আপোনালোকে জানে যে যিগৰাকী মহান মহাবীৰে 17 বাৰ অসম আক্ৰমণ কৰা মোগলক শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰি অসমীয়া জাতিটোক স্বাধীন জাতি হিচাপে বিশ্বৰ মানচিত্ৰত সোণালী আখৰে লিপিবদ্ধ কৰি থৈ গৈছে। অসমীয়া জাতিটোক স্বাধীন জাতি হিচাপে প্ৰতিষ্ঠা কৰি থৈ যোৱা সেইগৰাকী মহান মহাবীৰ হ'ল আহোমেনা সেনাপতি মহাবীৰ লাচিত বৰফুকন। আৰু এই লাচিত বৰফুকনৰ অহা 24 নৱেম্বৰত কেন্দ্ৰীয়ভাৱে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চৰ যুটীয়া উদ্যোগত ডিব্ৰুগড় জিলাৰ প্ৰশাসন আৰু বৃহত্তৰ পথালিবাম ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ৰাতিপুৱা শোভাযাত্ৰা আছে, সাংস্কৃতিক বিভিন্ন ঠাইৰ পৰা বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহ আহিব, পিঠা পনা আছে, প্ৰদৰ্শন আছে। সন্ধিয়ালৈ আমাৰ মেকবেথৰ যিখন নাটকখন তাত দেখুওৱা হ'ব। নিশালৈ সাংস্কৃতিক অনুষ্ঠান আছে আৰু কেইবাজনো ব্যক্তি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, ডিমৌ সমষ্টি সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। গতিকে প্ৰায় আমাৰ চৰকাৰী যিখিনি উচ্চপদস্থ বিষয়া তেওঁলোকে উপস্থিত থাকিব। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটাই আহ্বান জনাইছোঁ, সকলোৱে সহযোগিতা আমি কামনা বিচাৰিছোঁ। যিগৰাকী মহান মহাবীৰে অসমীয়া জাতিটোক স্বাধীন জাতি হিচাপে প্ৰতিষ্ঠা কৰি গ'ল, বিশ্বৰ মানচিত্ৰত সোণালী আখৰে লিপিবদ্ধ কৰি থৈ গ'ল, সেই দিনটোত যাতে সকলোৱে সহযোগিতাৰে আমি যাতে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব পাৰোঁ। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ যিগৰাকী স্থানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া, তেখেতে নিৰীক্ষণ কৰি আছে। তেখেতে আজি গুৱাহাটীৰ পৰা আহি পোৱাৰ লগে লগে তাত ৰাতিপুৱাই উপস্থিত হৈ পিনে গোটেই পৰিস্থিতিটো তেওঁলোকে বুজি উঠিলে আৰু বুজাই দিছে কি ধৰণে হ'ব লাগিব। গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে বিভিন্ন কামৰ মাজতো লাচিত দিৱসৰ প্ৰস্তুতি প্ৰতিটো সময়তে তেখেতে খবৰ খাতি ৰাখি আছে। গতিকে আমি আহ্বান জনাম বাকী দিনকেইটাতো যাতে স্থানীয় বিধায়ক খোৱাং সমষ্টি সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া যিখিনি সহযোগিতা দি আছিল আৰু দি থাকিব বুলি আমি আশাবাদী।